আহক আজি লোকেল চিকেনৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া পিঁয়াজ আৰু সৰু আলু লৈছোঁ। ডাঙৰ আলু মোৰ ওচৰত নাছিলে, খতম হৈ গৈছে, সেইকাৰণে মই সৰু আলু লৈছোঁ। আৰু এই কেৰাহীটো গৰম হ'ব দি মিঠাতেল দিছোঁ, মাহপাত আৰু ইলাচি দিছোঁ 3টা। আৰু এতিয়া কেৰাহীটো গৰম হোৱাত, তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি অকণমান নিমখ একেলগে মই গোটেইখিনি মাংসৰ হিচাপত দিছোঁ। দি কিনে পিঁয়াজখিনি অকণমান লাৰি দিব, তেতিয়া পিঁয়াজখিনি সোনকালে সিজে। আৰু এইফালে এয়া স্কোৱাচ ভাজি বহাইছোঁ। আৰু এই পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে মই চিকেনখিনি দি দিম। চিকেনখিনি দি অকণমান লাৰি দি ঢাকন দি সিজিবলৈ দিম। আদা ৰগুনো একেলগে দি দিলোঁ। আৰু লগতে আলু আৰু বিলাহী 2টা কাটি একেলগে গোটেইখিনি দি দিছোঁ। দি এতিয়া অলপ সময় লাৰি অলপ 10-15 মিনিটমান দেৰিকৈ মছলাখিনি দি ভালকৈ লাৰি দিছোঁ। হালধি আৰম্ভণিতে দিয়া নাই, কাৰণ হালধি দিলে তলত কেৰাহীৰ তলত মাংসখিনি লাগি যায় আৰু তো সেইকাৰণে হালধি আৰম্ভণিতে দিয়া নাই। তথাপিও চাওক ৰংটো ইমান ধুনীয়া হৈছে। আৰু এতিয়া হালধি দি অকণমান লাৰি দিছোঁ ভালকৈ। আৰু কাষত এয়া পানী গৰম হ'ব দিছোঁ মাংসত দিয়াৰ বাবে। এয়া মাংসখিনি ভজা হৈ গ'ল। এতিয়া মাংসত গৰম পানী দি মাংসখিনি ভালকৈ উতলিব দিম। এয়া আমাৰ অলৰেডি মাংস হৈ গ'ল। অকণমান জোল ৰাখিছোঁ যিহেতু লোকেল চিকেন। এইখিনি মই হটকেছত থৈছোঁ যাতে ঠাণ্ডা নহয় সোনকালে। এয়া আমাৰ চিকেন হৈ গ'ল আৰু এইফালে ভাত বহাইছোঁ।